মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ 15 অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 1 নম্বৰত দিয়া আছে তলত দিয়া উক্তিবোৰৰ শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ উক্তিটো হৈছে খনিজ সম্পদ যেনে ধাতুৰ আকৰ, কয়লা, খনিজ তেল আদি প্ৰাথমিক খণ্ডৰ অন্তৰ্গত। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে বাকচত লিখিবা শুদ্ধ। খ নম্বৰত দিয়া আছে পানী যোগান, বিদ্যুৎ যোগান আৰু নিৰ্মাণ কাৰ্য সেৱা খণ্ডৰ অন্তৰ্গত। এই উক্তিটো অশুদ্ধ, তোমালোকে বাকচত লিখিবা অশুদ্ধ। গ নম্বৰত দিয়া আছে খাদ্য সামগ্ৰীসমূহ ট্ৰাকেৰে বজাৰলৈ কঢ়িয়াই অনা গৌণ খণ্ডৰ অন্তৰ্গত। এই উক্তিটো অশুদ্ধ, তোমালোকে বাকচত লিখিবা অশুদ্ধ। ঘ নম্বৰ উক্তিটো হৈছে স্মাৰ্ট মোবাইল ফোনৰ জৰিয়তে ইমেইল বাৰ্তা প্ৰেৰণ কৰা কাৰ্য সেৱা খণ্ডৰ অন্তৰ্গত। এই উক্তিটো শুদ্ধ, তোমালোকে বাকচত লিখিবা শুদ্ধ। 2 নম্বৰত দিয়া আছে তৰাজান গাঁৱত কি কি অৰ্থনৈতিক কাৰ্যকলাপ দেখিবলৈ পাইছা? তলৰ বাকচত লিখা। তৰাজান গাঁৱত কি কি অৰ্থনৈতিক কাৰ্যকলাপ দেখিবলৈ পোৱা গৈছে সেইখিনি মই তোমালোকক ইতিমধ্যে বাকচত লিখি দিছোঁ। তোমালোকে লিখিবা কৃষি কাৰ্য, দৈনিক বজাৰত বেচা কিনা কৰা, মাছ ধৰা কাৰ্য, তাঁতশালত কাপোৰ বোৱা। তোমালোকে এইখিনি চাই লিখি ল'বা। 3 নম্বৰত দিয়া আছে তোমাৰ মা দেউতাৰা কেনেধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত তলত উল্লেখ কৰা। তোমালোকৰ মা দেউতাৰা কেনেধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপৰ লগত জড়িত সেইটো ইয়াত লিখিবা। উদাহৰণস্বৰূপে মই তোমালোকক লিখি দিছোঁ, তোমালোকে লিখিব পাৰা মোৰ দেউতা খেতি বাতি, যদি খেতি বাতি কৰে খেতি বাতিৰ লগত জড়িত বুলি লিখিবা। যদি চাকৰি কৰে চাকৰিৰ লগত জড়িত বুলি লিখিবা, চাকৰিৰ লগত জড়িত। আৰু মোৰ মা ঘৰুৱা বোৱা কটা বা চাকৰিৰ লগত জড়িত। 4 নম্বৰত দিয়া আছে তলৰ তালিকাত দিয়া বয়স অনুযায়ী তোমালোকৰ প্ৰতিবেশীসকল কেনেধৰণৰ জীৱিকাৰ লগত জড়িত তাক তালিকাখনত উল্লেখ কৰা। দলগত আলোচনাৰ মাধ্যমত কৰিবা। তোমালোকে তোমালোকৰ প্ৰতিবেশীসকল কেনেকুৱা ধৰণৰ জীৱিকাৰ লগত জড়িত সেইটো তোমালোকে বয়স অনুযায়ী এই তালিকাখনত লিখিবলৈ চেষ্টা কৰিবা। মই উদাহৰণস্বৰূপে তোমালোকক ইয়াত লিখি দিছোঁ পুৰুষৰ ক্ষেত্ৰত 20ৰ পৰা 29 বছৰ। তোমালোকে লিখিব পাৰা দোকান চলোৱা, ড্ৰাইভিং কৰা, ব্যক্তিগত খণ্ডত চাকৰি। 30ৰ পৰা 39 বছৰ চৰকাৰী বেচৰকাৰী চাকৰি, ডাঙৰ ব্যৱসায়, কৃষি কাৰ্য। 40 বছৰ ঊৰ্ধ্বৰ তোমালোকে লিখিব পাৰা খেতি বাতি, জ্যেষ্ঠ পৰামৰ্শদাতা, ব্যৱসায়। মহিলাৰ ক্ষেত্ৰত 20ৰ পৰা 29 বছৰ টিউচন কৰা, বিউটি পাৰ্লাৰ চলোৱা, উচ্চ শিক্ষা। 30ৰ পৰা 39 বছৰ শিক্ষয়িত্ৰী, বেংক কৰ্মী, আত্মসহায়ক গোটৰ কাম, গৃহিণী। 40 বছৰ ঊৰ্ধ্বৰ তাঁতশালৰ কাম, গৃহিণী, কৃষি কাৰ্য। তোমালোকে এইখিনি চাই লিখি ল'বা। 5 নম্বৰত দিয়া আছে তলৰ বৃত্তিসমূহ চিনাক্ত কৰি প্ৰাথমিক, গৌণ আৰু সেৱা এই তিনিটা খণ্ডত ভাগ কৰা আৰু তলৰ তালিকাখন পূৰ কৰা। মই তোমালোকক ইতিমধ্যে ইয়াত দিয়া বৃত্তিসমূহ চিনাক্ত কৰি সেইবোৰ প্ৰাথমিক, গৌণ
আৰু সেৱা এই তিনিটা খণ্ডত ভাগ কৰি এই তালিকাখন ইতিমধ্যে পূৰ কৰি দিছোঁ। ক নম্বৰত দিয়া বৃত্তিটো হৈছে শিক্ষা প্ৰদান বা শিক্ষাদান। খ নম্বৰত দিয়া বৃত্তিটো হৈছে কৃষি কাৰ্য বা খেতি কৰা। গ নম্বৰত দিয়া বৃত্তিটো হৈছে পাইপ মেৰামতি কৰা। ঘ নম্বৰত দিয়া এই বৃত্তিটো হৈছে পৰিবহণ। ঙ নম্বৰত দিয়া বৃত্তিটো হৈছে কাঠ মিস্ত্ৰী বা আচবাব প্ৰস্তুতকৰণ। প্ৰথম ৬ নম্বৰত দিয়া বৃত্তিটো হৈছে কুটীৰ শিল্প বা বাঁহেৰে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা। দ্বিতীয় ৬ নম্বৰত দিয়া বৃত্তিটো হৈছে পশুপালন। তালিকাখনত তোমালোকে প্ৰাথমিক খণ্ড এইফালে লিখিবা কৃষি কাৰ্য, পশুপালন, এইফালে লিখিব গৌণ খণ্ড পাইপ মেৰামতি, কাঠ মিস্ত্ৰী, কুটীৰ শিল্প। সেৱা খণ্ডত লিখিবা তোমালোকে শিক্ষা প্ৰদান, পৰিবহণ। ছয় নম্বৰত দিয়া আছে তোমাৰ পৰিয়ালৰ লোকসকলে কি কি অনা অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত উল্লেখ কৰা। তোমালোকে তোমাৰ পৰিয়ালৰ লোকসকল কি কি অনা অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত ইয়াত লিখিবা। উদাহৰণস্বৰূপে মই তোমালোকক লিখি দিছোঁ, তোমালোকে লিখিব পাৰা। মায়ে ঘৰৰ সকলোৰে বাবে ৰন্ধা বঢ়া কৰা আৰু ঘৰখন চাফ চিকুণকৈ ৰখা। ককা আইতাই নামঘৰ বা প্ৰাৰ্থনা গৃহলৈ গৈ ভগৱানক আৰাধনা কৰা। দেউতাই আমাক সন্ধিয়া পঢ়া শুনাত সহায় কৰি দিয়া। বিয়লি সময়ত ঘৰৰ ফুলনি বা শাকনি বাৰীখনৰ যতন লোৱা। তোমালোকে এইখিনি চাই লিখি ল'বা। সাত নম্বৰত দিয়া আছে তলৰ ধাতৱ আৰু কাগজী মুদ্ৰাসমূহ মূল্যৰ ভিত্তিত একাদিক্ৰমে সজোৱা। মই তোমালোকক ইয়াত দিয়া ধাতৱ আৰু কাগজী মুদ্ৰাসমূহ মূল্যৰ ভিত্তিত একাদিক্ৰমে সজাই দিছোঁ। ক নম্বৰত দিয়া আছে তোমালোকক 100 টকীয়া নোট। খ নম্বৰত দিয়া আছে 500 টকীয়া নোট। গ নম্বৰত দিয়া আছে 5 টকীয়া মুদ্ৰা। ঘ নম্বৰত দিয়া আছে 1 টকীয়া মুদ্ৰা। এইবোৰ তোমালোকে মূল্যৰ ভিত্তিত একাদিক্ৰমে সজাই লিখিলে হ'ব। প্ৰথমতে তোমালোকে লিখিবা ঘ, তাৰ পাছত লিখিবা গ, তাৰ পাছত লিখিবা ক, তাৰ পাছত লিখিবা খ। তোমালোকে এইখিনি চাই লিখি ল'বা। আঠ নম্বৰত দিয়া আছে ইণ্টাৰনেট সেৱা অৰ্থনীতিৰ কোনটো খণ্ডৰ লগত জড়িত। তুমি ইণ্টাৰনেট সেৱা কি কি কামত ব্যৱহাৰ কৰিছা লিখা। তোমালোকে উত্তৰত লিখিবা ইণ্টাৰনেট সেৱা অৰ্থনীতিৰ সেৱা খণ্ড বা তৃতীয় খণ্ডৰ অন্তৰ্গত। মই ইণ্টাৰনেট সেৱা নিম্নলিখিত কাৰ্যত ব্যৱহাৰ কৰোঁ। শিক্ষা, অনলাইন ক্লাছ কৰিবলৈ আৰু বিভিন্ন বিষয়ৰ তথ্য বিচাৰিবলৈ। যোগাযোগ, ইমেইল, হোৱাটছএপ বা অন্যান্য সামাজিক মাধ্যমৰ জৰিয়তে বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সৈতে যোগাযোগ ৰাখিবলৈ। মনোৰঞ্জন, গান শুনা, চিনেমা চোৱা বা অনলাইন গেম খেলিবলৈ। বেংকিং আৰু লেনদেন, অনলাইন যোগে টকা পঠিয়াবলৈ বা বিল পৰিশোধ কৰিবলৈ। তোমালোকে এইখিনি চাই লিখি ল'বা।